নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম টু ডিজিটেল পেৰামাউণ্ট ইনফো। আজি মই আলোচনা কৰিম যে মাটিৰ জবানবন্দী কপিটো কেনেকৈ চাব পাৰোঁ বা ডাউনলোড কৰিব পাৰোঁ। ঠিক আছে, গুগল ক্ৰোমৰ পৰা। ঠিক আছে, এতিয়া কি কৰিম যে মোৰ লেপটপত গুগল ক্ৰোম অলৰেডি আছে। যদি আপোনাৰ মোবাইলত বা লেপটপত গুগল ক্ৰোম নাথাকে তেনেহ'লে আপুনি ডাউনলোড কৰি ল'ব। ঠিক আছে, তো প্ৰথমে কি কৰিব লাগিব, ক্লিক কৰিব লাগিব গুগল ক্ৰোম। মই ক্লিক কৰিছোঁ। তাৰপিছত ইয়াত গুগলত লিখিব লাগিব। যদি আমি মাটিৰ পট্টাটো চাব বিচাৰোঁ বা ডাউনলোড কৰিব বিচাৰোঁ তেনেহ'লে প্ৰথমে কি কৰিব লাগিব, প্ৰথমে আমি লিখিব লাগিব যে লেণ্ড, LAND, লেণ্ড স্পেচ RECORD ৰেকৰ্ড আসাম। লেণ্ড লিখি স্পেচ দিব, লিখি স্পেচ দি ৰেকৰ্ড লিখিব, তাৰপিছত আসাম লিখিব। ঠিক আছে, তাৰপিছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰথম যিটো অপশ্যন আহিব, চাব ফ্ৰেণ্ডছ, প্ৰথম যিটো অপশ্যন আহিব সেই অপশ্যনত ক্লিক কৰিব। প্ৰথম অপশ্যন কি আহিছে চাই লওক। প্ৰথম অপশ্যনটো কি আহিছে, এইটো আহিছে। ঠিক আছে, এই অপশ্যনটো প্ৰথম অপশ্যনটো ক্লিক কৰিব। মই ক্লিক কৰিছোঁ, চাওক। ক্লিক কৰাৰ পিছত চাব প্ৰথমে কি আহিছে, ডিষ্ট্ৰিক্ট আহিছে। ইয়াত কি আহিছে, ডিষ্ট্ৰিক্ট আহিছে। ঠিক আছে, তাৰপিছত চক্ৰ, চাৰ্কল, তাৰপিছত বেলিজ আহিছে, তাৰপিছত কি আহিছে, লেটাৰ আখৰবোৰ আহিছে। ঠিক আছে, তো প্ৰথমে কি কৰিব লাগিব, যদি আমি চাব বিচাৰোঁ জবানবন্দী কপিটো বা ডাউনলোড কৰিব বিচাৰোঁ তেনেহ'লে প্ৰথমে ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব লাগিব। ঠিক আছে, আপুনি যিখন ডিষ্ট্ৰিক্টত আছে বা আপোনাৰ ডিষ্ট্ৰিক্টটো ইয়াত ছিলেক্ট কৰিব লাগিব। প্ৰথমে কি কৰিব লাগিব, ডিষ্ট্ৰিক্টটো আপুনি ছিলেক্ট কৰিব লাগিব। যদি আপুনি নলবাৰী ডিষ্ট্ৰিক্ট হয় তেনেহ'লে আপুনি কি কৰিব লাগিব, নলবাৰী ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব লাগিব। যদি নগাঁৱৰ হয় তেনেহ'লে নগাঁও ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব লাগিব। তো মই হোজাই ডিষ্ট্ৰিক্টৰ, গতিকে মই কি কৰি আছোঁ, মই এতিয়া হোজাই ডিষ্ট্ৰিক্ট মই ছিলেক্ট কৰিম। ঠিক আছে, হোজাই ডিষ্ট্ৰিক্ট মই ছিলেক্ট কৰিছোঁ, হোজাই ডিষ্ট্ৰিক্ট। তাৰপিছত কি চাওঁ, হোজাই ডিষ্ট্ৰিক্টত 3টা চাৰ্কুল আছে। ঠিক আছে, কেইটা আছে, 3টা চাৰ্কুল আছে। এটা লংকা চাৰ্কুল, ডবকা চাৰ্কুল আৰু হোজাই চাৰ্কুল। গতিকে আমাৰ চাৰ্কুলটোৰ নাম হৈছে ডবকা চাৰ্কুল। গতিকে আমি কি কৰিছোঁ, ডবকা চাৰ্কুলটো ক্লিক কৰিছোঁ। তোমালোকৰ ডিষ্ট্ৰিক্টত চাৰ্কুল চাৰিটা থাকিব পাৰে, 5টা, 10টা, 7টা, 8টা থাকিব পাৰে। গতিকে আপোনালোকৰ যিটো চাৰ্কুল সেইটো আপোনালোকে ছিলেক্ট কৰিব। ঠিক আছে, এতিয়া কি কৰিব ফ্ৰেণ্ডছ, আপোনাৰ ডবকা চাৰ্কুলৰ আণ্ডাৰত যিমানখিনি গাঁও আছে চব গাঁওখিনি ইয়াত আহিব। ঠিক আছে, মোৰ গাঁওখনৰ নাম হ'ল বুৰুংগাতলি। গতিকে ইয়াত মই স্ক্ৰল ডাউন কৰি আছোঁ, বুৰুংগাতলি ইয়াত নাই চাগে, ইয়াত লিখিব লাগিব। ঠিক আছে, বুৰুংগাতলি আখৰ ইয়াত আছে, মই বুৰুংগাতলি লিখি আছোঁ। চোৱা, বুৰুংগাতলি আহিছে ইয়াত। মই ক্লিক কৰিছোঁ বুৰুংগাতলি। ঠিক আছে, বুৰুংগাতলি ক্লিক কৰাৰ পিছত ইয়াত নেক্সট পেজ ওলাই আহিছে। চোৱা, ইয়াত কি লিখা আছে, চাৰ্চ বাই দাগ নাম্বাৰ। ঠিক আছে, আমি কি কৰিব লাগে, দাগ নাম্বাৰৰ জৰিয়তে বা দাগ নাম্বাৰৰ দ্বাৰা আমি মাটিৰ পট্টাটো চাব পাৰোঁ বা ডাউনলোড কৰিব পাৰোঁ। তাৰপিছত কি আহিছে, নেক্সট ষ্টেপ কি, নেক্সট চাৰ্চ বাই পাট্টা নাম্বাৰ। পাট্টা নাম্বাৰৰ জৰিয়তে আমি বা পাট্টা নাম্বাৰৰ দ্বাৰা আমি দাগ নাম্বাৰটো, জবানবন্দী কপিটো চাব পাৰোঁ বা লিখি ডাউনলোড কৰিব পাৰোঁ। তাৰপিছত চাৰ্চ বাই পাট্টাদাৰ নেম, যিজন মানুহৰ নাম পাট্টাত নাম আছে সেই মানুহৰ নাম ইয়াত মেনশ্যন কৰি লিখি আমি কি চাব পাৰোঁ, পাট্টাটো চাব, জবানবন্দীটো চাব পাৰোঁ বা ডাউনলোড কৰিব পাৰোঁ। চোৱা, এতিয়া কি হৈছে যে দাগ নাম্বাৰ, চাৰ্চ বাই দাগ নাম্বাৰ। ফৰ ইনষ্টেঞ্চ মই চেক কৰি আছোঁ, দাগ নাম্বাৰ 97। ঠিক আছে, 97 মই লিখিছোঁ ইয়াত, দাগ নাম্বাৰ 97। তাৰপিছত কেপচা এতিয়া অহা নাই, কেপচা আহিব, কেপচা আহিছে। কেপচাটো মষ্ট ইম্পৰ্টেণ্ট, এইটো লিখিব লাগিব। ঠিক আছে, একুৰেট কেপচা লিখিব লাগিব। কেপচাটো কি আছে, 6 আছে। তাৰপিছত কি আছে, 6 পিছত কি আছে, U আছে। ঠিক আছে, তাৰপিছত X আছে, তাৰপিছত K আছে, তাৰপিছত L আছে। এতিয়া চাৰ্চ বটনত মই ক্লিক কৰিছোঁ। সৰি, কেপচা বুল এণ্টাৰ কৰিছোঁ সেইকাৰণে অহা নাই। কেপচা Z, তাৰপিছত 3 আছে,
তাৰপিছত জি, তাৰপিছত ট্ৰু, এইচ, এণ্টাৰ। এটা মই এণ্টাৰ কৰিছোঁ, চোৱা ওলাই আহিছে। ঠিক আছে, এই হোলটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত ইয়াত চাব চি জবানবন্দী আছে, চি জবানবন্দী ইয়াতে ক্লিক কৰিব। ঠিক আছে, ক্লিক কৰাৰ পাছত চব ওলাই আহিব। ঠিক আছে, চোৱা পাট্টা নম্বৰ, পুৰণি পাট্টা, নতুন পাট্টা ইয়াত আছে। ঠিক আছে, পাট্টাদাৰৰ নাম কাৰ নামত আছে। ঠিক আছে, পুৰণি পাট্টা, নতুন পাট্টা ইয়াত উল্লেখ কৰা আছে। ঠিক আছে, পাট্টাদাৰৰ নাম, পিতা স্বামীৰ নাম চব ইয়াত উল্লেখ আছে। চোৱা তাৰপিছত পাট্টাৰ নম্বৰ আছে, কিমান নম্বৰ পাট্টা চব ইয়াত উল্লেখ কৰা আছে। ঠিক আছে, আপুনি চাব পাৰিব। তাৰপিছত কণ্ট্ৰল পি মাৰি আপুনি প্ৰিণ্ট আউট কৰিব পাৰিব। ঠিক আছে, আশা কৰোঁ যে ভিডিঅ'টো ভাল লাগিছে আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, থেংক ইউ।